নমস্কাৰ প্ৰিয় দৰ্শক, মই জোনমণি দত্তৰ অলংকিতা ষ্ট'ৰৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই দেখাব লৈছোঁ কপাৰ বেছৰ কেইপিচমান। দেখিছেনে, মুঠি খাৰু ষ্টৰ্ণত থাকিব, খুব ধুনীয়া হয়। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। এয়া চাওক, হোৱাইট আৰু পিংক ষ্টৰ্ণত থাকিব, খুব ধুনীয়া হয়। আৰু এই দেখিছে এনেকৈ স্কুপ ডিজাইনত থাকিব। এয়া আপোনাৰ এনেকৈ খোলা ছিষ্টেম হ'ব, খুব ধুনীয়া হয়। যদি ভাল লাগিছে স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আৰু এই মুঠি খাৰুবিলাক আপোনালোকে ওৱান পিচকৈ ল'ব পাৰিব আৰু এযোৰ কৰি ল'ব পাৰিব। দেখিছেনে, খুব ধুনীয়া হয়। এইবিলাক ওৱান পিচকৈও পিন্ধা যায়। আৰু এযোৰ দেখাব লৈছোঁ। এয়া দেখিছে, এয়া থাকিব আপোনাৰ পিংক আৰু হোৱাইট ষ্টনত থাকিব। এইবিলাকো ওৱান পিচকৈ ল'ব পাৰিব, খুব ধুনীয়া হয়। এনেকৈ খোলা ছিষ্টেম হ'ব। আপোনালোকে চাইজ এভেইলেবল আছে, আপোনালোকে পাই যাব। যদি ভাল লাগে স্ক্ৰীণত দিয়া নম্বৰত আমাক কণ্টেক্ট কৰিব। আৰু দুযোৰ দেখাব লৈছোঁ। চাওক, এইযোৰ আপোনাৰ এনেকুৱা মুঠি খাৰুৱে হ'ব, ষ্টৰ্ণৰ থাকিব, কপাৰ বেছৰ থাকিব, খুব ধুনীয়া হয়। আৰু এনেকুৱা খোলা ছিষ্টেমটো এনেকুৱা লক ছিষ্টেম হ'ব, খুব ধুনীয়া। দেখিছে এনেকৈ থাকিব। এতিয়া বিয়াৰ ছিজন চলিছে, আপোনালোকে ল'ব পাৰিব, খুব ধুনীয়া। কইনাৰ কাৰণেও ভাল হ'ব, নিজৰ কাৰণেও ভাল হ'ব। দেখিছেনে, খুব ধুনীয়া হয়। আৰু এইবিলাক ওৱান পিচকৈ হয়, মুঠি খাৰু থাকিব, খুব ধুনীয়া। আপোনালোকে একদম সুলভ মূল্যতে পাব। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে স্ক্ৰীণত দিয়া নম্বৰত আমাক হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখাব লৈছোঁ। এইযোৰ চাওক, নতুন ডিজাইনত আহিছে। দেখিছেনে, আপোনাৰ হোৱাইট আৰু পিংক ষ্টনত থাকিব, খুব ধুনীয়া হয়। যদি ভাল লাগিছে স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আৰু মোৰ প্ৰতিষ্ঠানখনৰ এড্ৰেছটো হ'ল মাইঘেৰিটা তল বজাৰ শংকৰ মাৰ্কেট। আৰু যিসকল আমাৰ অফলাইন হয়, আপোনালোকে যদি মোৰ প্ৰতিষ্ঠানখন বিচৰাত যদি আপোনালোকৰ অসুবিধা হয়, স্ক্ৰীণত দিয়া নম্বৰত আমাক আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব। আৰু যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে, যিবিলাক আপোনাৰ পৰা অনলাইনত ল'ব বিচাৰে, আপোনালোকে স্ক্ৰীণশ্বট লৈ আমাক হোৱাটছআপ কৰিব। চব খুব ধুনীয়া হয়। নিউ কালেকশ্যন দেখিছেনে, খুব ধুনীয়া। ডিজাইনটো একদম ইউনিক হয়। চব আৰু এযোৰ দেখাব লৈছোঁ। এনেকৈ এফাল মুঠি খাৰু থাকিব। এযোৰকৈ ল'ব পাৰিব, আপোনালোকে ওৱান পিচকৈ ল'ব পাৰিব, খুব ধুনীয়া হয়। এইটো ওৱান লেয়াৰৰ হয় দেই, খুব ধুনীয়া হয়। যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। আৰু এনেকৈ খোলা ছিষ্টেম থাকিব, খুব ধুনীয়া। যিসকলে এনেকুৱা চিম্পুল ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া হ'ব। এয়া চাওকচোন, খুব ধুনীয়া হয়। আৰু এতিয়া ৱেডিং ছিজন চলি আছে, আপোনালোকে এইবিলাক পিন্ধি কাপোৰৰ লগত মেচিং কৰি খুব ধুনীয়াকৈ পিন্ধি যাব পাৰিব। আৰু এযোৰ দেখাব লৈছোঁ। এযোৰ চাওকচোন, এযোৰ আপোনাৰ এযোৰকৈ বিক্ৰী হয়, এযোৰ যোৰা হয়। আপোনালোকে যোৰা হিচাপত ল'ব পাৰিব। গল্ডেনত দেখিছেনে, খুব ধুনীয়া। দেখিছেনে, এনেকৈ থাকিব। যিসকলে এনেকুৱা চিম্পল ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া হ'ব। যদি ভাল লাগিছে স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আৰু এটা দুগদুগী ষ্টাইলত দেখাব লৈছোঁ। এইটো ৰেড মিনা কৰাত থাকিব। এযোৰ আপোনাৰ মুঠি খাৰু থাকিব। দেখিছেনে, খুব ধুনীয়া হয়। দুগদুগী ষ্টাইলত যিসকলে ৰেড কালাৰ কাপোৰ লগত আপোনালোকে যিকোনো কাপোৰৰ লগত মেচিং হৈ যায়, খুব ধুনীয়া হয়। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত আমাক হোৱাটছআপ কৰিব। চব খুব ধুনীয়া। অলংকিতা ষ্ট'ৰৰ পৰা আপোনালোকে একদম সুলভ মূল্যতে পাব। আৰু এইবাৰ প্ৰাইচটো কৈ দিয়া হোৱা নাই, আপোনালোকে এইবাৰ প্ৰাইচটো জানিব হ'লে আমাক হোৱাটছআপ কৰিব। চব খুব ধুনীয়া হয়। আৰু এপিচ দেখাব লৈছোঁ। এইটো গল্ডেনত আপোনাৰ এনেকৈ মুঠি খাৰু থাকিব। আৰু এয়া কপাৰ বেছৰ থাকিব। আমি এবছৰ ৱাৰেণ্টি দিওঁ, এবছৰ নহয় তাতকৈ বেছি লাষ্টিং কৰে। আপোনালোকে 6-7 বছৰ খুব ভালকৈ যাব। দেখিছেনে, লাষ্টিং কৰিব, লং লাষ্টিং কৰিব। আপোনালোকে পাৰফিউম নলগাব, খুব ধুনীয়া হয়। চব এনেকুৱা থাকিব। ডিজাইনটো দেখিছেনে, খুব ধুনীয়া। আপোনাৰ একদম পিয়'ৰ গল্ডৰ নিচিনা হ'ব। এনেকুৱা দেখিছেনে, ডিজাইনটো খুব বেছি মৰম লগা। আৰু এটা মুঠি খাৰু দেখাব লৈছোঁ। এনেকুৱা পিংক কালাৰত থাকিব। দেখিছেনে, পিংক কালাৰত থাকিব। এনেকৈ মুঠি খাৰু এয়া থাকিব, এনেকৈ দুগদুগী ষ্টাইলত। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আৰু এপিচ দেখাব লৈছোঁ। এনেকৈ দেখিছে, লুকা পৰা ষ্টাইলত থাকিব, খুব ধুনীয়া হয়। এপিচো আপোনাৰ মুঠি খাৰু, এইটো ওৱান পিচ থাকিব। এনেকৈ থাকিব, ৰেড কালাৰ, ৰেড মিনা কৰাত আছে, খুব ধুনীয়া। দেখিছেনে, খুব ধুনীয়া হয়। এনেকৈ আৰু এপিচ দেখাব লৈছোঁ। এইটো ষ্টনত থাকিব, ব্লু আৰু হোৱাইট ষ্টনত থাকিব। এয়া দেখিছে, খুব ধুনীয়া। যদি ভাল লাগিছে আপোনালোকে আমাক হোৱাটছআপ কৰিব। চব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ পেজটো ফ'ল' কাৰণে ফ'ল' কৰি ল'ব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব। ধন্যবাদ।